নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ইণ্ডিয়া ভাৰ্চেছ নেদাৰলেণ্ড ভাৰতৰ শেষৰখন গ্ৰুপ মেচ আছিল টি20 বিশ্বকাপত আৰু অতি সুন্দৰভাৱে ভাৰতে জয়প্ৰাপ্ত কৰিলে আৰু জয়েৰে সৈতে ভাৰতে সুপাৰ 8ত যাব সুপাৰ 8ত খেলিবগৈ সুপাৰ 8ত এখনৰ আগতে প্ৰৱেশ কৰিলে কিন্তু এখন সাধাৰণতে ফৰ্মেলিটিহে আছিল ইনি খেলিব লাগে কাৰণে খেলিছে ইয়াত জিকা হোৱাৰ কোনো কথা নাছিল কিন্তু তথাপিতো ভাৰতৰ যেটো উইনিং ষ্ট্ৰাইক হেতু অব্যাহত আছে গ্ৰুপ ষ্টেজত ভাৰত অপৰাজয় হৈ থাকিলে কোনেও হৰাব পৰা নাই বৰ্তমান সময়লৈকে 2024 যেটো টি20 ওয়াৰ্ল্ড কাপ আছিল ওয়েষ্ট ইণ্ডিজত আৰু ইউএছএ তাত আমি দেখিবলৈ পাইছিল যে ভাৰতে গুটে টুৰ্নামেণ্টত আনবিটেন হৈ থাকি বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল ৰোহিত শৰ্মাৰ নেতৃত্বত পুনৰ তাৰ পুনৰাবৃত্তি ঘটিব নেকি বৰ্তমান সময়ত হেতুৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু আমাৰটো আশা অব্যাহত আছে ইয়াৰ পাছত সুপাৰ 8 পৰ্যায় পাব 22 তাৰিখে ভাৰতৰ প্ৰথমখন খেল দক্ষিণ আফ্ৰিকাৰ লগত আছে এইখন ষ্টেডিয়ামতে আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতে আছে হেতুটো আৰু ভাল কথা ভাৰতে ইয়াতে খেলিলে লাষ্টৰখন গ্ৰুপ মেচ গতিকে ইয়াৰ পৰা যেটো মোমেন্টাম পাব হেতু আগবঢ়াই লৈ যাব বিচাৰিব সো আজি যদি খেলখন চাই দমনমূলকভাৱে জিকিছে আৰু সাউথ আফ্ৰিকাটো টান প্ৰতিপক্ষ হ'ব গতিকে তেনেকুৱা এটা টিমৰ লগত তেনেকুৱা এটা অপোনেণ্টৰ লগত ভাৰতে আৰু ভাল খেলিব লাগিব কথাটো তেনেকুৱা হয় গতিকে আমি আশাটো কৰিছো ভাৰতৰ হোম এডভান্টেজটো থাকিব এটো কৈছো সেইখন খেলৰ ওপৰত বাৰু মই এক্সট্ৰা ভিডিও আগবঢ়াম 22 তাৰিখে খেল আছে যেতে 21 তাৰিখ মানলৈ প্ৰিভিউটো মই তাৰ দিম আলোচনা কৰিম সেইখন খেলৰ ওপৰত কেনেকুৱা কি হয় আৰু আনবিটেনটো বৰ্তমান সময়ত আছে সো এইখন খেলৰ যদি মই কথা ক'বলৈ যাওঁ আজি যদি আপোনালোকে চাই ভাৰতে দুখ কৰিব পৰা নাই যদিও দুখ কৰিব পাৰিব লাগিছিল আজি তথাপিতো 193 ৰান কৰিলে 6টা উইকেটৰ লোকসানত 6টা উইকেট গৈছিল ভাৰতৰ সো আপোনালোকে যদি চাই অভিষেক শৰ্মা কিন্তু টেনশন অব্যাহত আছে অভিষেক শৰ্মা লৈ পেলাই 3টা বলত 0 ৰানত আজি বোল্ড হৈ যায় আউট হ'ল তেখেতৰ সাধাৰণতে ইনিংছ লাগে ডাঙৰ ইনিংছ এটা লাগে আৰু আশা কৰিছো গ্ৰুপ ষ্টেজতো তেখেতৰ পৰা ৰান নোলালে আমি আশা কৰিছো যে তেখেতে নিজৰ আসল ইনিংছ বিলাক খাসি ৰাখি থৈছে সুপাৰ 8ৰ কাৰণে সেমি ফাইনেলৰ কাৰণে ফাইনেলৰ কাৰণে হেতু আমি আশা কৰিব পাৰো আশা কৰিছো তেনেকুৱাই হওক বাকি ঈশান কিষণ আজি 7টা বলত 18 ঈশান কিষণৰ যেটো আউট আছিল হেতু দুৰ্ভাগ্যজনক আউট আছিল তেনেকৈ সাধাৰণতে আউট হ'ব নালাগে কিন্তু বৰ দুৰ্ভাগ্যজনকভাৱে আউট হ'ল আজি তিলক বৰ্মা 27টা বলত 31 তিলক বৰ্মা ষ্টাৰ্ট বিলাক পাই আছে ধুনীয়াকৈ তিলকে কিন্তু ষ্টাৰ্ট বিলাক দীঘলীয়া কৰিব পৰা নাই দীঘল ইনিংছ কৰিব পৰা নাই কিন্তু হেয়া কোনোবা এদিন ওলাব কোনোবা এদিন তিলকে ডাঙৰ ইনিংছ খেলা আপোনালোকে দেখিবলৈ পাব আৰু আশা কৰিছো যে ডাঙৰ মেচত খেবিলাক আহক ডাঙৰ ইনিংছটো সূৰ্য কুমাৰ এডাব 28টা বলত 34 সূৰ্য কুমাৰ সদায় নিজৰ অৱদান দি আছে অধিনায়ক হিচাপে ঠিকই কৰি আছে তাৰ পাছত যদি চাই আজি শিৱম দুবে আটাইতকৈ বেছি ৰান ভাৰতৰ হয় শিৱম দুবে কৰিলে 200ৰ ষ্ট্ৰাইক ৰেটতকৈ ওপৰত খেলিছে দুগুণ গতিত 31টা বলত 66 শিৱম দুবে কৰিলে 4টা 4 আৰু 6টা 6 শিৱম দুবে বেটৰ পৰা আমি দেখিবলৈ পালো গতিকে শিৱম দুবে আজি এটা ভাল ইনিংছ খেলা আমি দেখিলো দেন হাৰ্দিক পাণ্ডিয়া 21টা বলত 30 আজি হাৰ্দিক পাণ্ডিয়াৰ পৰা বেটৰ পৰা কেইটামান ৰান ওলালে ইমান ৰান ওলাই থকা নাছিলে ইয়াৰ আগৰ এখন মেচত বলেৰে ঠিকই কৰিছিল দেন ৰিংকু সিং 3টা বলত 6 ৰিংকু সিংৰ বেটৰ পৰা আজি আমি আকৌ 6 এটা দেখিবলৈ পাইছো ইম্পৰ্টেন্ট টাইমত এটা 6 মাৰিছে ৰিংকু সিংে পাকিস্তানৰ লগতো মাৰিছিল গতিকে হেতু 6ও ইম্পৰ্টেন্ট হয় শেষৰ সময়ত আহি 6 মৰাটো বাকি তেওঁলোকৰ বলাৰ প্ৰায়ভাগেই পিটনটো খাইছে তেওঁলোকৰ আৰিয়ান ডটে ভাল বলিং কৰিছিল 19 ৰান দিছে কেৱল 4 অভাৰ 2টা উইকেট ভেন বিকে কিন্তু 3টা লগন ভেন বিক তেখেতে 3টা উইকেট পাইছিল যদিও 56 ৰান দিছে 4 অভাৰ 14কে দিছে 1 অভাৰ আকেৰ মানৰ উইকেট নাই 12কে দিছে 1 অভাৰ ক্লিনৰ এটা উইকেট 9.5কে দিছে দেন বাছডেলিডে 28 দিলে উইকেট নাই দেন ভেন্ডাৰ মাৰুৱে 1 অভাৰ 15 ৰান দিলে বাকি আমি যদি ক'বলৈ যাওঁ নেদাৰল্যান্ডৰ যেটো ৰান চেস সেই ৰান চেসটো 20 অভাৰ 176 ৰানত 7টা উইকেটৰ লোকসানত ৰৈ যায় কাক চাপিবগৈ নোৱাৰিলে আৰু আমি যদি ক'বলৈ যাওঁ তেওঁলোকৰ যদি আপোনালোকে বেটিং কাৰ্ডখন চাই লেভিট 24 মেক্স ওডাউট 20 বাছডেলিডে 23 কৰিছিল একেৰ মানে 0 ডট দেন এডৱাৰ্ডছ 15 তেওঁলোকৰ অধিনায়ক দেন 26 কৰিছিল জেবিলিয়নে দেন কোৰ্ছে কৰিছিল 25 ভেন বিকে চাই এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালো তেওঁলোকৰ বেটিং বাকি আমাৰ উইকেটৰ কথা ক'বলৈ গ'লে অৰ্জদীপৰ উইকেট নাপালে 3 অভাৰ 22 ৰান দিলে তেখেতে দেন বুমৰাহ 3 অভাৰ 17 ৰান দি এটা উইকেট বুমৰাহে পালে ৱাশ্বিংটনৰ উইকেট নাই 4 অভাৰ 36 ৰান দিলে উইকেট পোৱা হলে ভাল লাগিলে আজি যেটোকে খেলিছে প্ৰথম খেলিছে ৱাশ্বিংটনে কিন্তু উইকেট নাপালে বৰুণ চক্ৰৱৰ্তীয়ে 3টা উইকেট 3 অভাৰ 14 ৰান দি 3টা উইকেট গতিকে বৰুণ চক্ৰৱৰ্তী আসল ফৰ্মটো অব্যাহত আছে বাকি সেফালে হাৰ্দিক পাণ্ডিয়া 3 অভাৰ 40 ৰান অলপ পিটনটো খালে এটা উইকেট বাকি অভিষেক শৰ্মা 1 অভাৰ 10 ৰান উইকেট নাই শিৱম দুবে 3 অভাৰ 35 ৰান দি দুটাকৈ উইকেট দখল কৰিছে গতিকে এখন খেলৰ মেন অফ দা মেচটো শিৱম দুবে হ'ব লাগে 2টা উইকেট আৰু 60 প্লাস ৰান তেখেতে যেটোকে কৰিছে গতিকে আজি খেলখনৰ গুটে শিৱম দুবেৰ কাৰণে আছিল বুলি ক'ব পাৰি শিৱম দুবে নিজৰ আসল ফৰ্ম দেখুৱাই দিছে আজি দিনটোত বাকি যিকি নহওক নেদাৰল্যান্ডৰ এখন খেল আছিল নেদাৰল্যান্ডে এখন এটো ওয়াৰ্ল্ড কাপত এখন মেছেজ জিকিলে তেওঁলোকে হৰুৱাইছিল খেফালে নামিবিয়া টিমটো হৰুৱাইছিল গতিকে আমি যদি চাবলৈ যাওঁ নেদাৰল্যান্ডৰ টিমটোও
ইমান ভাল নগ'লে মানে এবাৰ ৱৰ্ল্ড কাপটো ইমানো ভাল নগ'লে কেৱল যিহেতুকে এখন মেচে জিকিবলৈ পালে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে তেওঁলোকৰ পইণ্ট অফ ভিউ পৰা ইমান ভাল ৱৰ্ল্ড কাপ যোৱা নাই কিন্তু লাষ্ট টাইম কিন্তু তেওঁলোকৰ T20 ৱৰ্ল্ড কাপ আমি দেখিবলৈ পাইছিলোঁ ইয়াৰ লাষ্ট টাইম নহয় তাৰ আগৰটো 2022 হয়তো তাত কিন্তু তেওঁলোকে চাউথ আফ্ৰিকাৰ নিচিনা টিমকো কিন্তু বগৰাই থৈছে হৰাই থৈছে গতিকে দম ৰাখে এইটো টিমৰ দম ৰাখে কিন্তু এবাৰ সিমানখিনি ওলাই নাহিলে বাকী ইণ্ডিয়ান টিমটো ভালেই গৈ আছে ইণ্ডিয়ান টিমটো মই ক'লোৱে যে ছুপাৰ 8 পালে আলোচনা কৰিম ছুপাৰ 8ৰ ওপৰত ভিডিঅ' আলোচনা কৰিম এইটো ভিডিঅ'তে কৈ নাথাকোঁ সেইখিনি কথা পাছত আহিব তাৰ ওপৰত ভিডিঅ' বাকী T20 ৱৰ্ল্ড কাপটো এবাৰ চাবলৈ ভালেই লাগিছে প্ৰত্যেকখন মেচ সকলো মেচেই ভাল হৈছে আৰু বিশেষকৈ সৰু যিবিলাক টিম আহিছিলে সেইবিলাকো ভাল কৰিলে ইটালী হওক নেপাল হওক মানে ক'বলৈ গ'লে চকুত লগা বিধৰ পাৰফৰ্মেঞ্চ দিছে আৰু এনেকুৱা কথা ভাবিবলৈ বাধ্য কৰিছে যে আৰু অলপ টিম বহালে ভাল হয় সেইটো বস্তু ভাবিবলৈ বাধ্য কৰাইছে বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ